ডিউটি এটা ভালকৈ কৰিব নোৱাৰে নিজৰ কাম লোকক কৰিবলৈ দিয়ে ঘৰত 420 কৰিবলৈ টাইম পায় হা ডিউটিৰ টাইমত কমেডি শ্ব'ৰ লগত কথা পাতি থাকে ট্ৰেন্সফাৰ কৰিম আপোনাক মই ঠিকে কি ট্ৰেন্সফাৰ কৰিব ছাৰ ৰিটায়াৰ কৰিব হ'ল মাজে মাজে মই ভাবো এইবিলাক আৰু বাদ দিওঁ জীৱনটোত বহুত এনজয় কৰিলোঁ এতিয়াৰ পৰা যিকেইটা দিন চাকৰি কৰিম অন্ততঃ চাকৰিতে মন দিম ডিউটিতে মন দিম খাওঁতে বহুতে উঠোতে শুওঁতে কেৱল ডিউটিৰ কথাই চিন্তা কৰিম আহা তুমি বুজা নাই কিয় বিশ্বাস কৰা মই গৈছো এতিয়া আকৌ বিশ্বাস নকৰা কিয় এতিয়া মোৰ গাত দুখ নাই নহয় মইতো তোমাক নাম ধৰি মাতিব নোৱাৰো সেইকাৰণে মই পুলিৰ মাত দি মাতিছো নিজৰ বুলি এই কেঁচাই খাটি গোসানীজনী যে কাষতে ওলাবহি মই কেলেকে জানো সেইটো কোৱা কোন কেঁচাই খাটি গোসানী আৰে তোমাৰ বিউটি পাইলো গাই পাই এজনী কথা কৈছো নিজৰ বুলি কোন 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 হা কোন কেঁচাই খাটি গোসানী হা কি হ'ল তই ক তই কিমান দৌৰিবি আজি দৌৰ আপোনাৰ গাটো বেয়া লাগি আছে মনটো কিবা ভাল লাগি থকা নাই আপোনাৰ মন ভাল লগাবলৈ মই আহি পাই গলো চাহ যাচোন যা যা মই আপোনালৈ কি আনিছো চাওক এই মনো ম'ম' দেখোন হয় চাহ ক'ৰ পৰা কিনিলি মই নিজে বনাই আনিছো জানো আজি দিনতে খাবলৈ কৈছো একে টেলিংটোলৈ গুচি আহিছো খাই চাকচোন কালাৰটো দেখোন কিবা সেমেকা সেমেকা লাগিছে ই চাম প্ৰথম বনাইছো যে সেইকাৰণে কালাৰটো নুঠিছে খাই চাকচোন লাহে লাহে খাপুই পইচা বিন্ধিছে পিন্ধিছে ইমান অকমান মুৰ্গী নে হাৰ্ডি নে কাঁইট ওলাইছে ই চাম এইটো মুৰ্গী হাৰ্ডি নহৈছে মাছৰ কাঁইট তই মাছৰ কাঁইট ভৰাই দিছ কালি ৰাতি মানে ভালুং মাছ আছিল মই ফিচাকণ খাব নোৱাৰিছে কাৰণে মনৰ ভিতৰত ভৰাই দিছো চাহ মেকুৰী পাইছ মোক মাছ খুৱাবলৈ ম'মৰ তালুক ফুটাই দিছে ইমান কষ্টকে বনাইছো নাকটো আজি প্ৰব্লেম কিয় দি আছে খং উঠিলে ভেকম ক্লিনাৰহে মাৰি দিম আকৌ চাবহে চৰি অলপ চাই চিতি খোজ কাঢ়িব লাগে মানুহে চৰি ইমান ডাঙৰ ৰাস্তাটো থাকোতে মানুহে খুন্দা মাৰে নেকি চৰি চকুকেইটা কি পকেটত লৈ ঘূৰি ফুৰিছে নেকি চৰি মানুহ অকণমান ভদ্ৰ হ'ব লাগে হে তোক কৈ আছো নে নাই কাষে চপাই দিয়া না মথুৰা হাতলে যাওঁ যমুনা ধৌ দেখি কি হল এই জোৱাই ওলাইছে সেইটোনো কি ডাঙৰ কথা সদায় যায় হয় কিন্তু জোৱাই আজি মুডটো ভাল হয় নেকি মোলৈ চাই মিছেকে হাঁহিটো মাৰি দিছে তাতে কি হল মানে 10,000 টকাৰ কথাটো পাহৰিলে চাগে নাই পাহৰা মই ফেটি সাপ কঁকালৰ কোব নেপাহৰো চাই আছো কোনদিনা মই তালুত ফুট মাৰো সাৱধান চাবলৈ কৈছো আৰে কি যা তই ঠেলা মুৰি মাৰিবলৈ কথা হ'ব পাৰে আপোনাৰ মই বাৰে
বুলি কৈছিলো নাই বুলি কৈছিলো নাই আপোনাক চৰি চৰি বুলি কৈছিলো নে নাই কৈছিলি কি চিলি চিলা বা চিলে ক কৈছিলা কৈছিলা বাৰে বাৰে তোক চৰি বুলি কোৱাৰ পিছত কিহৰ কাৰণে মোক লম্ফ জম্প কৰিব কিহৰ কাৰণে লম্ফ জম্প কৰিব চিনি পোৱা নাই মানুহ চিনি পাইছিলো নহয় আপুনি বাৰে বাৰে চৰি বুলি কোৱাৰ পিছত লম্ফ জম্প কৰে মই তেতিয়াহ'লে এইবোৰ কৰিব এফালে ওলাই আহিছো এইবিলাক পানী মাৰি পেলাই অপমান নকৰিবা অপমান লাগিলে দুচৰ মাৰি দিয়ক এইবিলাক পানী চানী নছটিয়াব চাই ৰাস্তা কিয় আনছা মই গাড়ী চাফা কৰাটো দেখা নাই ফালতু সব বিৰাট 420 মানুহ চালাই হিংসা কৰিয়া মই এখেতক বাৰে বাৰে কৈছো যে মোৰ নাকৰ প্ৰব্লেমটোৰ কাৰণে নেদেখি খুন্দা মাৰিলো তেখেতে নুবুজেছে তই নাকেৰে দেখ না চকুৰে দেখ তই সম্বোধন চৰি ছাৰ তই সম্বোধন নকৰিবি কিন্তু ফালি পেলাম ছাৰ লকাপত্নী দুবেট লগাই দিয়কচোন ডাঙৰীয়া ময়ো যে থানাৰ মানুহ নিজৰ বুলি গম পাইছে না কি চৰি ডাঙৰীয়া আপুনি বেয়া নাপাব প্লিজ আপুনি কৈছে যেতিয়া হ'ব ছাৰ আহিছো দিয়ক আপুনি কিন্তু তেওঁক চৰি বুলি ক'ব নালাগিছিল নহয় থানাৰ নাম কি বদনাম কৰিব আহিছে মই বদনাম কৰা নাই নহয় ছাৰ মানে কথাটো হ'ল ছাৰ মোৰ ৰাতিপুৱাৰ পৰা নাকটো প্ৰব্লেম কৰি আছে লেকচাৰ বন্ধ কৰ আৰু বাইকত উঠ ছাৰ চৰি বলক সেৱা কৰি আছো ফটোৱা নেকি কিয় মাতি আছ মাজত সৰি এইটো ৰাখচোন কালি বোলে বৌ লগত কাজিয়া লাগছি তোৰ তই কেনেকে গম পালি জানিলো আৰু কিবা চৰ্চৰ পৰা কোনটো চৰ্চৰ পৰা ফোন কৰিছিলি ফোন কৰা নাই তো মই হোৱাটছআপ মেছেঞ্জাৰত ভিডিঅ' কল কৰা নাই এইবিলাক তেতিয়াহ'লে কেনেকে গম পালি পালো আৰু কেনেবাকে চা মোবাইলটো চাওঁ পাগল নাম কি হ'ল ছাৰ নাকে সেইডাল কি কৰি আহি আছো ক'ব নোৱাৰো ছাৰ ৰাতিপুৱাৰ পৰা মোৰ নাকটো ইম্বেলেঞ্চ হৈ গ'ল নাকে ছিঙি পেলাব পথত ধৰি ৰাস্তালৈ দলিয়াই দিম যা পালে হ'ল দে নমাই দিলে নহ'লে ধূলি বতাহ লাগিলে বেছিহে হ'ব পকেট ফাটি যাব কিন্তু ফটো নকৰিবি উলিয়া কি হৈছে কিয় লাগি আছে চাচোন ফালতু কৰি আছে মই কৰিছো নে তই কৰিছ তই কৰছা চা বাইলো ই মোৰ ঘৰ নিলে মেছেঞ্জাৰত মেছেজ দিয়ে হোৱাটছআপত ভিডিঅ' কল কৰে তই দেখছা সেইকাৰণে কৈছো মোবাইলটো দে চা মই নেদো মই চা দেখিলি না দুখ আছে যে দেখিলি আপোনাৰ দুখ নাই যদি মোবাইলটো দেখুৱাই নিদিয়ে নো কিয় দেখামে মই মোবাইলত বহুত চিক্ৰেট বস্তু থাকে কি চিক্ৰেট মেছেজ মনি মেছেজ দে সেইটোৱে লাগে মই কৈছো কি শুনক পাক ঘূৰাই দিলি ঐ জোৰ আছে তোৰ গাত দোষী আহি পাইছে তোমাক দেখিহে মোৰ মনটো ভাল লাগিছে কমল আমাক চিনি পাওঁ বুলিয়ে নকবি তই ভৰাই থম ন তাতে এতিয়া মন ৰিমৰিমাই থাকিব মোক কিয় লকাবত ভৰাইছা খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই লোকক ডকাইতি কৰিবলৈ আহিছে কেলে মই ডকাইত মই মৰি নগৈছো কিয় মোৰ ডকাইত ভাবিছে ডকাইত চাহ খেদালকে পিনে বান্ধি থৈছে ডকাইত কৰ হা এই বয়সত লাজ নালাগে ডকাইত কৰিব আহিছ যে পুলিচ মাতিব নালাগে মানে ইমান হাল্লা কৰি থাকে নহয় নিউজ এটা ভালদৰে চাব নিদিয়ে
আজি দিন দুপৰতে আৰক্ষী চকুত ধূলি মাৰি গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হয় ডকাইতি কাণ্ড আৰু এই ডকাইতি কাণ্ডটো সংঘটিত হৈছে বেহাৰবাৰী আউটপোষ্টৰ এলেকাৰ 16 নম্বৰ পাইলেনত। আপোনালোকক পুনৰবাৰ জনাইছো, আজি দিন দুপৰতে গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হৈছে এক ডকাইতি কাণ্ড আৰু এই ডকাইতি কাণ্ড সংঘটিত হৈছে বেহাৰবাৰী আউটপোষ্টৰ এলেকাৰ 16 নম্বৰ পাইলেনত। সৰ্বনা বাইদেউ সাংঘাতিক ঘটনা হৈছে। কি হ'ল? 16 নম্বৰ বাইলেনত ডকাইতি হৈছে। কি ক? তো বিউটি, মই খাটনিয়াৰলৈ ফোন কৰি আছো, ৰিচিভ কৰা নাই। 16 নম্বৰ বাইলাইনত ডকাইতি হৈছে। মানুহখিনিয়ে ডকাইতজনক ধৰি বান্ধি থৈছে। তোমালোক ইমিডিয়েট তালৈ যোৱা। হ'ব ছাৰ। মোক IGP ছাৰে মাতি পঠিয়াইছে, মই পাওঁতে অলপ দেৰি হ'ব। অ'কে, হ'ব ছাৰ। গ' ফাষ্ট। বাইদেউ নিউজত দি আছে, আহকচোন চাওক। বলচোন। ভলিউমটো দে। দিন দুপৰতে বেহৰবাৰী আউটপোষ্টৰ সমীপত হৈ যোৱা ডকাইতি ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। ৰাইজে বৰ্তমান ডকাইতজনক কৰায়ত্ব কৰি থৈছে। বহুত দুখ লাগিছে, চব শেষ হৈ গৈছে। বহুত দুখ লাগিছে। ই বাকলিয়ে এইটো শেষ কৰি দিলে। বৈ হ'ব ছাৰ, আপুনি টেনশ্যন নল'ব। মই নিজে স্পটত গৈ ডকাইতটো ধৰিম। আপুনি বিন্দাছ থাকক, মিটিঙত আৰামত বহি থাকক আৰু IGP ছাৰক খালি মোৰ শ্ৰদ্ধা জনাওক। জয় হিন্দ। জয় কাটিলে কেকেদা 16 নম্বৰ বাইলেনত ডকাইতি হ'ল। ৰাইজে ধৰি বান্ধি থৈছে, উঠাই লৈ আন। আপুনি নাযায়? কৃষ্ণ কমল খাটনিয়াৰে ৰাইজে বান্ধি থোৱা ডকাইত ধৰিবলৈ নাযায়। যাব, দৌৰি দৌৰি পলোৱা চম্বলৰ ডকাইত ধৰিবলৈ যায়। পিছে ডকাইতজন কোন আপুনি সেইটো জানেনে নাই? কোন ডকাই? কমল কওক ছাৰ। আৰে তই দেখোন অভিনন্দন ছাৰৰ কিতাপ ললি। তেখেতক মই ফ'ল' কৰোঁ। ফ'ল'? য়েছ। মোৰ সপোন আছিল বায়ুসেনাত জইন কৰা, কিন্তু দুৰ্ভাগ্য হোমগাৰ্ড হৈয়ে ৰলো। ছাৰ, মোক বাৰু সমাজে গ্ৰহণ কৰিবনে ছাৰ? ডকাইত ধৰি আন আকৌ। সেই তৰিকা যাবলৈ দিয়াচোন। আজি মোৰ বহুত দুখ লাগিছে। মোৰ ফাটি গৈছে। ঘুকুটি কাটিব। এই দিয়াচোন, আমাক নিউজ নিউজ পিছতো ক'ব পাইছে। পুলিচ পুলিচ বল। বাইদেউ আহি পালেহি। আপুনি 2টামান বাইট দিব লাগিব। মানে আপোনাক প্ৰশ্ন 2টামান সুধিম, আপুনি উত্তৰ দিব লাগিব। এনে সুধিবনে নে কেমেৰাটো ল'ব? কেমেৰাটো ল'ম আকৌ। কেমেৰাটো এনেই আনিছো নেকি? 1 মিনিট ৰ'বা দেই। চাহ, মই ঠিকে আছো নে? একদম টিপ টপ। গাম চাম ওলাই থকা নাই? আপুনি কেতিয়াৰ পৰা ইমান সজাগ হ'ল? এই টিভিত ওলোৱা কথা আছে, তৌ মুচিল চাইডত ওলাই থাকিবি। হৰি, মানুহৰ ঘৰ দিন দুপৰতে ডকাইতি হৈছে। আপোনালোকে আকৌ ঘাম মোচাত লাগি আছে। বাইট দিয়ক। নিদু, তোক বাইটে নিদু। যা, পুলিচ হয় আমি অপৰাধী বিচাৰ কৰিব লাগে নে তোৰ টিভিত বাইট দি থাকিব লাগে? আৰে বাইদেউ, দোষী আহি পাইছে। তোমাক দেখিহে মোৰ মনটো ভাল লাগিছে। কমল, আমাক চিনি পাওঁ বুলিয়ে নকবি তই। বান ভৰাই থম ন, তাত এতিয়া মন ৰিমৰিমাই থাকিব। মোক কিয় লকাবত ভৰাইছা? খাবলৈ পোৱা নাই নে পিন্ধিবলৈ পোৱা নাই? লোকক ডকাইতি কৰিবলৈ আহিছে কেলে? মই ডকাইত? মই মৰি নগৈছো কিয়? মোৰ ডকাইত ভাবিছে। ডকাইত চাহ এডালকে পিনে বান্ধি থৈছে। ডকাইত কৰ হা? এই বয়সত লাজ নালাগে? ডকাইত কৰিব আহিছ যে? পুলিচ মাতিব নালাগে। এনেকে লাগটো দিলেতো ঠিকে থাকে, তললে দিলে আপোনাৰ শুভ নামটো কি? ৰুমি শৰ্মা। মোৰ মাহীৰ ছোৱালী এজনী নামো ৰুমি শৰ্মা। কিন্তু আপুনিচোন খাটনিয়াৰহে লিখে। আমাৰ পৰিয়ালত তাই উচ্চ বংশলৈ যোৱা। আচ্ছা। কন্যাকালত ক'ত পঢ়িছিল? নগাঁও গাৰ্লছ কলেজ। তাৰমানে তোমাৰ ঘৰ নগাঁৱত নেকি? হয়, আপোনাৰো নগাঁৱত? মোৰ পাথৰিত। গাৰ্লছ কলেজ বুলি কওঁতে মনত পৰি গৈছে দেই, আগতে ইমান ছোৱালী চাবলৈ যাওঁ। তেতিয়া ইন্সপেক্টৰ এজন আছিল চমুৱা বুলি, আমাক দৌৰাই। তেতিয়াও মোৰ আকৌ জনপ্ৰিয়তা আছিল দেই, ছোৱালী বিলাকেতো মোক কলি কৃষ্ণ বুলিয়ে কয়। কেকেদা, এনে এই কথাখিনিও ষ্টেটমেন্ট খিনিৰ লগত গাঁঠি দিও নেকি? এইখিনি এতিয়া নালাগে। কেছটো কি কোৱাচোন ভালকে? শুভ নামটো কি? ৰুমি শৰ্মা। মোৰ মাহীৰ ছোৱালী এজনী নামো ৰুমি শৰ্মা। কিন্তু আপুনিচোন খাটনিয়াৰহে লিখে।
আমাৰ পৰিয়ালত তাই উচ্চ বংশলৈ যোৱা অহ আচ্ছা কন্যাকালত ক'ত পঢ়িছিল নগাঁও গাৰ্লছ কলেজ তাৰমানে আপোনাৰ তোমাৰ ঘৰ নগাঁৱত নেকি হয় আপোনাৰো নগাঁৱত মোৰ পাথৰি গাৰ্লছ কলেজ বুলি কওঁতে মনত পৰি গৈছে দেই আগতে ইমান ছোৱালী চাবলৈ যাওঁ তেতিয়া ইন্সপেক্টৰ এজন আছিল চমুৱা বুলি আমাক দৌৰাই তেতিয়াও মোৰ আকৌ জনপ্ৰিয়তা আছিল দেই ছোৱালী বিলাকেতো মোক কলিৰ কৃষ্ণ বুলিয়ে কয় কেকেদা এনে এই কথাখিনিও ষ্টেটমেণ্ট খিনিৰ লগত গাঁঠি দিও নেকি এইখিনি এতিয়া নালাগে কেছটো কি কোৱাচোন ভালকে চব নাই তোৰ অন্ত হৈছা বেয়া নাপাবা মোৰ নাকটো ৰাতিপুৱাৰ পৰা প্ৰব্লেম দি আছে খুৰাই আছে তোৰ যিয়ে প্ৰব্লেম ন কিয় সেইকাৰণে আমাক ৰাস্তাত খুন্দাবি নেকি তেৰি হেণ্ডসাম ল'ৰা এটাই খুন্দি আছে হে পাব লাগে তুমি একে আউটডেটেড ছোৱালী ফালতু কথা নকবি একবাৰে সেদাইয়া দুই টুকুৰা কৰি সেদাইয়া দুই টুকুৰা কৰি তই বিশ্বাস কিয় কৰা নাই চোন চা এই নাকটো চোৱা নাকটো চোৱা না বালিকা বালিকা হাজবেণ্ডৰ ঘৰ তাৰমানে ইয়াতে হয় মই ইয়াৰলৈকে বিয়া হৈছো হাজবেণ্ড দুলীয়াজানত থাকে হয় তেখেত অইলত কৰে অইলত চাকৰি কৰাৰ ইমান হেঁপাহ আছে এতিয়া যোনটোত কৰি আছে তাৰ ডিউটিটোৱে ভালকে কৰকচোন তই এনে গন্তিৰ পিছত লগ কৰিবিচোন কথা পাতিম ইয়াত অকলে থাকা নহয় মই আৰু কাম কৰা ছোৱালীজনী আমি দুজনীয়ে থাকো বিয়া হোৱা কিমান দিন হ'ল 2 বছৰ হৈছে মাহ হালধিৰ গোন্ধ যোৱাই নাই ডকাইতিটো ৰাতি নকৰি দিনত কিয় কৰিলে বাৰু ৰাতি মই ভালদৰে চকুৰে মনিব নোৱাৰো কুকুৰীখনা আপুনি কুকুৰীখনা নহয় হে পাৱাৰটো কম ৰাতি পাৱাৰটো কম হইলে হেতু কুকুৰীখনা বুলিয়ে কয় ৰাম কুকুৰীখনা মই নহয় ৰাতি প্ৰব্লেম হয় সেইকাৰণে দিনতে ডকাইতি কৰিবলৈ গৈছিলো এই বয়সত মানুহে ডাকাইতি কৰে ডকাইতি কৰিবলৈ এজ চাৰ্টিফিকেট নালাগে নহয় কিন্তু বডি ফিটনেছ তাতো লাগিব সেইটো হয় ফিটনেছ নথকাৰ কাৰণে সেই মাইকী মানুহজনে মোক গবা মাৰি ধৰিব পাৰিলে একবাৰে গবা মাৰি ধৰিছে চুচুৱাই নি একেবাৰে বাৰান্দাত বান্ধি থলেগে বা তোকতো বান্ধি থোৱা নাই বুঢ়াটোকহে বান্ধি থৈছি তই কিয় কান্দি আছা এই যে বুঢ়া বয়সৰ বুঢ়াটোক বান্ধি থৈছে সেইকাৰণে মোৰ বহুত দুখ লাগিছে বুঢ়াটো তোৰ কি হয় একো নহৈছে তেতিয়াহ'লে কিয় কান্দি আছা কি কৈছা কমল কাইলৈ যদি মই বুঢ়া হৈ গৈছো মোক খুটাত যদি কোনোবাই বান্ধি থৈছে তই মোক দেখিলে নাকান্দিছ তই তাৰমানে বুঢ়া বয়সত ডকাইত কৰিবি ভগৱানৰ একো বিশ্বাস নাছে কমল আজি মই চিয়াৰি হৈ আছো কিন্তু মোক চাহ দোকানীটো দি থৈছো কাইলৈ যদি মোক ডকাইত বনাই দিছে মই না কেনেকে কৰিম কোৱাচোন হয় নেকি এতিয়া চাবি হা চাহ দোকানী গৈ দেশৰ প্ৰধানমন্ত্ৰী হৈ গৈছে কাইলৈ যদি মোক কি হ'ল বুঢ়া বয়সত মোক বান্ধি থলে এনেকুৱা লাগিব তাকে দেখি গৈছো বোপাই কোন আছ কঁকালৰ গাঁঠিটো অকমান ঢিলাই দেচোন বহুত দুখ পাইছো কমল কমল কি কঁকালত যিটো গাঁঠি মাৰিছে আজি খুলি দিয়া মানুহ এটা ওলাইছে বুঢ়াকচোন গাঁঠি দিয়াই নাই খুলবা কোৱাই নাই মই সেইটো কোৱা কথা নকৈছো ক'ত নহ'লে বুঢ়া আছে আৰু মই মোৰ বুঢ়া কালটো দেখিছো যিটো গাঁঠি মাৰিছে আজি খোলা মানুহ এটা নাছে পাগল আছা নেকি তই মিছা মিছি আজি এইটো বুঢ়াক নেকলেচ কৰি গৈছে তোকো বুঢ়া বয়সত এনেকুৱা গাঁঠি মাৰিছে তোকো খোলা মানুহ এটা ওলাইছে ইমান বেয়া লাগিছে আপুনি এইটো বয়সত ডকাইত কৰিব লগা কিয় ইয়াৰ বাহিৰে আৰু মোৰ কোনো উপায় নাছিল তেওঁ অকলশৰীয়া টকা পইচাও বহুত আছিলে সেইকাৰণে এওঁকে টাৰ্গেট কৰিলো কিয় বাপতি শাওণ বিহুটোৰ বাবে